Hi everyone, this is Vishnu Baglari and welcome back to my channel. Good news for everyone. ভাল খবৰ আছে তো এডভাৰটাইজমেন্টটো হ'ল আমাৰ সেৰিকালচাৰ আসাম হেড অফিস এন্ড ডিস্ট্ৰিক্ট ডিভিজন অফিস তো 4th গ্ৰেডৰ পোষ্ট হয় এটো কোৱালিফিকেশন কি লাগিব আৰু লগতে এজ লিমিট কি হ'ব ডকুমেন্টস কি লাগিব গোটেইখিনি এই ভিডিঅ'ত আলোচনা কৰিম তেন্তে শেষলৈকে আপোনালোকে চাই থাকক ভিডিঅ'টো প্ৰথমতে ইয়াৰ যেটো পোষ্ট হয় পোষ্ট আছে আমাৰ 180 টা পোষ্ট আছে 180 টা পোষ্ট আৰু এই পোষ্টসমূহ আপোনালোকৰ ক্যাটাগৰী ওয়াইজ ডিভাইড কৰা আছে প্ৰথমতে ওপেন ক্যাটাগৰী জেনাৰেল ক্যাটাগৰীত আছে আমাৰ 82 RFW 25 তাৰপিছত OBC MOBC 25 RFW 6 SC ক্যাটাগৰী 7 RFW 2 ST প্লেনৰ আছে আপোনাৰ total 4 RFW 1 ST Hillsor 18 RFW 5 EWS or asile 40 aru RFW 12 to ekhini asile post tar pasot apnalokor jikhini RFW ase ekhini ki yate provisions dia ase blindness and low vision ase deaf and hard hearing locomotor disabilities including cerebral palsy leprosy cured ড্ৰাফিজিম এসি ডাটা এখিনি দিয়া আছে আপোনালোকে চাই লব পাৰিব আপোনালোকৰ আৰু তাৰ পাছৰ ইয়াতে আছে নেম অফ অফিস তো অফিস বিলাক আমাৰ ইয়াতে দিয়া আছে ইয়াতে ডাইৰেক্টৰ অফ সেৰিকালচাৰ আসাম যত ডিস্ট্ৰিক্ট বিলাক আছে সেই ডিস্ট্ৰিক্ট ওয়াইজ পোষ্ট ভ্যাকেন্সি সমূহ ইয়াতে ধুনিয়াকে দিয়া আছে আপোনালোকে পিডিএফ ৰ পৰা পাই যাব ধুনিয়াকে চাব পাৰিব তাৰ পাছত এফালে তলত আমাৰ দিয়া আছে যেটো আমাৰ স্কেল টু পে স্কেল টু হ'ব 12000 ৰ পৰা 52000 ৰ পৰা 52000 লৈকে আৰু গ্ৰেড পে থাকিব 3900 এখিনি আছিল স্যালাৰি তাৰ পাছত এলিজিবিলিটি ক্ৰাইটেৰিয়া আমাৰ হ'ব ক্যান্ডিডেট মাস্ট বি সিটিজেন্স অফ ইন্ডিয়ান সিটিজেন হ'ব লাগিব ক্যান্ডিডেটজন আৰু আৰ্টিকেল 5 আৰু 8 ৰ মতে the candidate must produce registration certificate of employment exchange আৰু employment exchangeৰ পৰা আপোনালোকৰ যেটো সাৰ্টিফিকেট আছে এক্সচেঞ্জ কাৰ্ডটো বনাব লাগিব থাকিব লাগিব এডুকেশন কোৱালিফিকেশন শুড বি 8 পাস হ'ব লাগিব তাৰপিছত এজ লিমিট টু 18 ইয়াৰ্ছৰ কম হ'ব না লাগিব আৰু 40 ইয়াৰ্ছৰ বেছি হ'ব না লাগিব কিন্তু OBC MOBC তেওঁলোকৰ কাৰণে 40 ইয়াৰ্ছ ৰিলেক্সেশন আছে আৰু ST SC ৰ কাৰণে 45 ইয়াৰ্ছ এখিনি ৰিলেক্সেশন দিয়া আছে হাউ টু এপ্লাই ক্যান্ডিডেট সকলে এপ্লাই টু প্ৰেসক্ৰাইব ফৰ্মৰ থ্ৰুদি অনলাইন মোডত কৰিব লাগিব আৰু ইনষ্ট্ৰাকচন বিলাক দিয়া আছে ষ্টাৰ্টিং ডেট হ'ব আপোনালোকৰ 20 তাৰিখৰ পৰা 20 জানুৱাৰী 20 জানুৱাৰীৰ পৰা ষ্টাৰ্টিং ডেট হয় মনত ৰাখিব 20 আৰু লাষ্ট ডেট আপোনালোকৰ থাকিব ইয়াতে দিয়া আছে closing date for online application 3 মানে 3 ফেব্ৰুৱাৰী 3 তাৰিখলৈকে আপোনালোকৰ এইটো আছে 3 ফেব্ৰুৱাৰী লৈকে আপোনালোকৰ এইটো চলিব অনলাইন এপ্লিকেশন তাৰ পিছত ওপৰত আমি চাও আৰু কি আছে ডকুমেন্টস আৰু এলিজিবল ক্যান্ডিডেট সকলে তেওঁলোকৰ এডমিট কাৰ্ড সমূহ ডাউনলোড কৰিব পাৰিব ওয়েবসাইটৰ পৰা তো ওয়েবসাইটটো আমাৰ ইয়াত দিয়া আছে sericulturerecruitment.in বুলি এটো হল আমাৰ ওয়েবসাইট তাৰ পাছত আপোনাৰ যেটো লেটেস্ট পাসপোর্ট সাইজ ফটোকপি আছে 4.5 * 3.5 cm আৰু exceeding 100 kb হ'ব for candidates who have not appeared in HSLC or equivalent examination the birth certificate issued by competent authority will be accepted যি সকলে SSLC পাস কৰা নাই only 8 পাস আছে তো তেওঁলোকৰ কাৰণে যেটো বাৰ্থ সাৰ্টিফিকেট হয় বাৰ্থ সাৰ্টিফিকেটটো তেওঁলোকে কম্পিটেন্ট যিজন অথৰিটিয়ে তেওঁলোকক প্ৰভাইড কৰিছিলে তো এইটো লাগিব এটা ধুনিয়াকে লিখা আছে তাৰ পাছত ইয়াতে কৈছে স্ক্যান সিগনেচাৰ লাগিব 3.5 cm 2.5 ইয়াতে দিয়া আছে স্ক্যান সিগনেচাৰ ভ্যালিড ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট অফ এমপ্লয়মেন্ট এক্সচেঞ্জ আৰু এমপ্লয়মেন্ট এক্সচেঞ্জৰ যেটো ভ্যালিডিটি টু থাকিব লাগিব
আগত যেটো পাৰ হৈ গৈছে এটো নহব ৰিসেন্ট যেটো ভ্যালিড টকা এক্সচেঞ্জ কাৰ্ডটো আপোনালোকে নাম্বাৰটো দিব লাগিব তাৰপিছত এক্স সাৰ্ভিসম্যান বিলাকৰ দি আছে ডিক্লাৰেশন ইন ফ্ৰম এ ৰিলিজড টু দা আসাম পাব্লিক সাৰ্ভিস application of the small family norms in direct recruitment rules 2019 published wide notification এইখিনি আছে আৰু PWD আৰু EWS ৰ কাৰণে যেটো কপি হেতু লাগিব যদি আছে কাষ্ট সাৰ্টিফিকেটটো মাস্ট লাগিব আপুনি প্ৰডিউস কৰিব লাগিব ৰিজাৰ্ভ ক্যাটেগৰী সকলৰ ST SC OBC তেওঁলোকৰ আৰু স্ক্যান ইমেজ অফ ৰিসেন্ট কালাৰ ফটোগ্ৰাফ তাছত হোয়াইট ব্যাকগ্রাউন্ড থকা হ'ব লাগিব ফটোগ্ৰাফ মাস্ট বি স্ট্যান্ডার্ড 4.5 3.5 cm হ'ব লাগিব photograph must be JPEG and JPG format and size not exceeding more than 100 KB scan image of signature should be put with black or dark blue on a white paper হ'ব লাগিব should be put with black or dark blue আপনার ব্লু পেন নহলে কলা পেনৰে লিখা হ'ব লাগিব হোয়াইট পেপাৰত only JPEG and JPG format will be accept dimension of the signature should be 3.5 cm wide 2.5 cm এটা আছিল আর ডকুমেন্টস ইয়াত দিয়া আছে আপনার ID the candidate shall have to produce original copy proof qualification as caste identity proof like PAN card driving license passport current ID card issued by the educational institution তো এবিলাক প্রডিউস কৰিব লাগিব the candidates who will qualify in the written examination shall have to produce original testimonials along with a set of self-attested photocopy for verification at the specified venue and date which will be declared in due course of time যিসকলে রিটেন এক্সামিনেশন পাস কৰিব তেওঁলোকে অৰিজিনাল কপি কমেন্ট শো কৰিব লাগিব বুলি ইয়াত লিখা আছে প্ৰথমতে ইয়াতে সিলেকশন প্ৰসেসটো কেনেকুৱা হ'ব প্ৰথমতে ফাৰ্স্ট মেৰিট লিষ্ট ওলাব অন দা মার্কস স্কোর যিসকলে বেছি মার্ক পায় তেওঁলোকৰ এটা মেৰিট লিষ্ট ওলাব OMR বেসড হ'ব এক্সামিনেশনটো OMR বেসড মানে অবজেক্টিভ টাইপ কোৱেশ্চনৰ তাৰ পিছত ৰিজনিং থাকিব নিউমেৰিকেল এপ্লিকেশন এপ্টিটিউড থাকিব হিষ্ট্ৰি থাকিব জিওগ্ৰাফি ইংলিশ থাকিব জেনাৰেল নলেজ থাকিব 100 মার্কসৰ হ'ব পৰীক্ষাটো there will be one merit list for the post category wise is that unreserved OBC MOBC SC ST plain ST hills EWS separately for male and female as per vacancies for different posts for the entire state the select list shall be published into widely circulated newspaper and website of the directorate the newspaper aru তেওঁলোকৰ যেটো অফিচিয়াল ওয়েবসাইট আছে sericulture recruitment.in ত তেওঁলোকে পাবলিশ কৰিব তো এইখিনি আছিল ইম্পৰ্টেন্ট নোটিফিকেশন PDF টো আপোনালোকে ডাউনলোড কৰিব পাৰিব ডেসক্ৰিপচন বক্সৰ পৰা তো নতুনকৈ যদি আপোনালোকে মোৰ চেনেললৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ